একচুৱেলি মই কথাখিনি আপোনালোকৰ মিডিয়াৰ যোগেদিয়ে শুনিলোঁ, আমি তেনেকৈ নাজানো আৰু হ'বও নালাগে। আৰু যদি আপোনালোকে যেনেকৈ কৈছে তেনেকৈ যদি হৈছে ৰিজিগনেশ্যন, নৈতিক দায়িত্ব স্বীকাৰ কৰি তেখেতৰ পদবীৰ পৰা ৰিজাইন কৰিছে, তেতিয়া হয়তো এইটো হ'ব পাৰে যে ইলেকশ্যনত যিহেতু আমি হাৰিলোঁ, মাননীয় সভাপতিক লৈ হাৰিলোঁ, আমি বিধায়কসকল আমাৰ দায়িত্ব আছিল আমাৰ সমষ্টিবিলাকৰ পৰা বহুত ভোট পাব বুলি আমি আশাবাদী আছিলোঁ, প্ৰচেষ্টাও হাতত লৈছিলোঁ। কিন্তু যি কাৰণতে নহওক কিয় জনগণৰ জনমত আমাৰ বিপক্ষে গ'ল, মেণ্ডেট আমাৰ পক্ষত নাই। আমি জনমতক সন্মান জনাইছোঁ, কিন্তু নিশ্চিতভাৱে আমাৰ ভুল হৈছে, ডাঙৰ ডাঙৰ ভুল হৈছে, যি ভুলৰ কাৰণে হয়তো মানুহে আমাৰ পক্ষত থিয় দিয়া নাই। কি ভুল হ'ল এই কথাখিনি আমি ফাইণ্ড আউট কৰিব লাগিব। ভুলৰ শুধৰণি কৰি আমি জনগণৰ মাজত আকৌ যাম। যিহেতু দলটো জন্মলগ্নৰ পৰা আমাৰ দল নিষ্পীড়িত নিপীড়িত মানুহৰ কাৰণে আমি যুঁজি আছোঁ আৰু যুঁজখন চলি থাকিব, প্ৰয়োজন আছে। অসমৰ নিষ্পেষিত আৰু সংখ্যালঘু নিপীড়িত জনগণৰ সমস্যা কিন্তু সমাধান হোৱা নাই, এতিয়াও সমস্যা আছে, স্বাধীনতাৰ পিছৰ পৰাই সমস্যা। আৰু সেই সমস্যালৈ আমি বিধানসভাৰ ভিতৰ বাহিৰে পাৰ্লিয়ামেণ্টত আজমল চাহাবে যুঁজি আছিল, শক্তিশালীভাৱে আমি যুঁজ দিছোঁ। নিশ্চিতভাৱে আমাৰ কিবা ভুল হৈছে, ক'ৰবাত ভুল হৈছে, ডাঙৰ ভুল হৈছে, যাৰ কাৰণে ৰাইজ ইমান দিন আমাৰ লগত আছে, আমাক মৰম দিছে, বহুত প্ৰতিনিধি বনাইছে, MP বনাইছে, আমাৰ কাষত আছে। এইবেলি ইমান কম ভোট পোৱাৰ কাৰণখিনি আমি ফহিয়াই উলিয়াই আমি সেইখিনি শুধৰণি কৰি ৰাইজৰ কাষত আকৌ যাম। তো নৈতিকটো আমাৰ দায়িত্ব আছেই। আমিনুল ইছলাম ডাঙৰীয়া যদি তেনেকৈ ৰিজাইন কৰিছে, মই ভাবোঁ হয়তো নৈতিকতা স্বীকাৰ কৰি তেনেকৈ কৰিছে, কিন্তু মই নাভাবোঁ যে তেখেতৰ ৰিজিগনেশ্যন দলে একচেপ্ট কৰিব। তেখেত দলৰ এটা শক্তিশালী পিলাৰ আৰু সাংগঠনিক সাধাৰণ সম্পাদক, দলৰ কাৰণে তেখেতে কাম কৰিছে জন্মলগ্নৰ পৰা, অনাগত দিনতো কৰিব লাগিব। গতিকে দলে যদি তেখেতক কয় যে তুমি তোমাৰ ৰিজিগনেশ্যন উঠাই ল'ব লাগে, নিশ্চিতভাৱে উঠাই লৈ দলৰ হৈ কাম কৰিব, মই আশাবাদী। কিন্তু তিনিটাকৈ যিহেতু সমষ্টিত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিছে, তিনিটাতে খুব বেয়া ধৰণৰ আচলতে খুব কম ভোট আপোনালোকৰ দলটোৱে কিন্তু বা আপোনালোকৰ দলৰ যিগৰাকী প্ৰাৰ্থী তেওঁলোকে লাভ কৰিছে। গতিকে তাৰ কাৰণে আপোনালোকে এনেধৰণে, আৰু কংগ্ৰেছে কিন্তু এটা কথা তেওঁলোকে কৈ আছিল যে এই যিটো লোকসভা নিৰ্বাচন, এই লোকসভা নিৰ্বাচনৰ পাছতে AIDF-ৰ বহুকেইগৰাকী বিধায়কে কংগ্ৰেছ দলত যোগদান কৰিব আৰু AIDF-টো এক প্ৰকাৰ লাহে লাহে নাইকিয়া হৈ যাব, নিঃশেষ হৈ যাব। গতিকে তেনেকুৱা ধৰণৰ এটা ঘটিছে বুলি ক'ব পাৰি নেকি এই পদত্যাগ বা এই দল ত্যাগৰ যিখন পত্ৰ? চাওক, আমাৰ যে জনমত কমিছে, জনগণ আমাৰ পৰা বহুখিনি আঁতৰি গৈছে, এই কথাটো অস্বীকাৰ কৰি লাভ নাই। এইটোতো আমি স্বীকাৰ কৰিছোঁ যে জনমতক আমি সন্মান জনাইছোঁ, নিশ্চিতভাৱে আমাৰ ভুল হৈছে। জনগণক আমি পৰামৰ্শ ল'ম, কোনখিনি ভুল আমাৰ পালে তেখেতসকলে শুধৰাই দিয়ক, তেখেতসকলে আঙুলিয়াই দিয়ক, আমি সেইখিনি শুধৰণি কৰিম আৰু জনগণৰ মাজত জনগণৰ সমস্যা লৈ আমি বিগত দিন যেনেকৈ যুঁজিছোঁ তেনেকৈ যুঁজিম। বাকী থাকিল কংগ্ৰেছৰ লগত যোগাযোগৰ কথা যিটো কৈছে, নাই, কংগ্ৰেছৰ লগত যিসকলৰ নাম ওলাইছিল সেইসকলে নিজে নক্সাত কৰিছে, বহুবাৰ কৈছে যে নাই এইবিলাক ভিত্তিহীন বাতৰি, এই বাতৰিৰ কোনো হাত ভৰি নাই। আৰু UDF-ৰ যিসকল বিধায়ক আছে আজমল চাহাবৰ নেতৃত্বত তেখেতসকলে দলৰ হৈ কাম কৰিব আৰু অনাগত দিনত দলটো মজবুত কৰাৰ কাৰণে আমি কাম কৰি যাম। বাকী থাকিল হাৰিছোঁ বুলি দল শেষ হৈ যাব কথা নহয়। আজি ৱেষ্ট বেংগলত আপোনালোকে জানে 42খন আসন, কংগ্ৰেছে এখনহে MP আসন পাইছে, 42খনৰ 41খনতে পোৱা নাই। আৰু সেই বুলি কংগ্ৰেছ, যোৱাবাৰত 2খন আছিল কংগ্ৰেছৰ আসন। অৰুণাচলত কংগ্ৰেছে এছেম্বলি ইলেকশ্যন খেলিছিল, কেইখন আসন পাইছে? এখন এছেম্বলি আসন পাইছে, বাকী শূন্য। অৰুণাচলত 10 বছৰ আগত কংগ্ৰেছৰ চৰকাৰ আছিল, সেইবুলিতো কংগ্ৰেছ শেষ হৈ যোৱা নাই। ছিকিমত কংগ্ৰেছে এখনো আসন পোৱা নাই, ছিকিম এছেম্বলিত 40খন আসনৰ এখনো পোৱা নাই, সেইবুলি আপুনি ক'ব নেকি ছিকিমত কংগ্ৰেছ শেষ হৈ গৈছে? ত্ৰিপুৰাত কংগ্ৰেছৰ আসন নাই, এইবিলাক নাগালেণ্ডত নাই, মিজোৰামত নাই, তেখেতসকলে কৰি আছে। UP-ত কংগ্ৰেছে এইবাৰ 7খন পাইছে, যোৱা বছৰ 2খন আছিল। গতিকে এটা নিৰ্বাচনত হাৰি গ'লে দল শেষ হৈ যাব, এইটো ধাৰণা ঠিক নহয়। আৰু এই হিষ্ট্ৰী কয় এই কথাটো সঠিক নহয়। আৰু আমাৰ গতিকে আমি দলত নিশ্চিতভাৱে আমাৰ ভুল হৈছে। দলৰ জন্মলগ্নৰ পৰা যথেষ্ট জনগণে আমাক সঁহাৰি দিছে, আমাক লগ দিছে। 2006 চনৰ পৰা আৰম্ভ কৰি আমি 10জন বিধায়ক পাইছোঁ, 18জন বিধায়ক পাইছোঁ, 16জন বিধায়ক হৈছে, এতিয়াও আমাৰ 15জন বিধায়ক আমি আছোঁ। MP ইলেকশ্যনত হয় আমি হাৰিছোঁ, তাৰ কাৰণসমূহ ফহিয়াই উলিয়াম, আমি ভুল শুধৰণি কৰিম, জনগণৰ ওচৰত যাম। আপোনালোকে জানে যে আমি যি ইছ্যু লৈ দলৰ জন্ম, নিপীড়িত লাঞ্ছিত বঞ্চিত জনগণৰ কণ্ঠ হৈ কাম কৰা, সেইসকলৰ অধিকাৰৰ কাৰণে যুঁজা, সেইখিনি আমি কিন্তু যুঁজি আছোঁ। কিমানখিনি আমি যিহেতু পাৱাৰতে নাই, আমি পাৱাৰত এতিয়ালৈকে যাব পৰা নাই। যিসকল পাৱাৰত গৈছে আমাক আঁতৰাই ৰাখিছে, কংগ্ৰেছ চৰকাৰ হওক, BJPৰ লগত আমি নাযাওঁৱে। কংগ্ৰেছৰ দুবাৰ চৰকাৰ হৈছে আমাৰ দলৰ জন্মৰ পিছত, কিন্তু কংগ্ৰেছে হাগ্ৰামা মহিলাৰীক লগত লৈ চলিছে, আমাক লগত লৈ চলা নাই। আজি আপোনালোকে চাব, মোদী ডাঙৰীয়া ডাঙৰ ডাঙৰ ভাষণ আছিল, কিন্তু নীতিশ কুমাৰে আহি লেকাম লগাইছে, চন্দ্ৰবাবু নাইডু আহি আজি লেকাম লগাইছে।
চন্দ্ৰবাবু নাইডু অন্ধ্ৰপ্ৰদেশৰ মুছলিম ৰিজাৰ্ভেশ্যনৰ কথা কৈছে বিজেপি নৎসাত কৰাৰ বিজেপিৰ সাহস নাই অথচ বিজেপি মুছলমানৰ বিৰুদ্ধে কিমান চিঞৰ বাখৰ কৰে গতিকে যদি লেকাম লগাব পৰা পজিশ্যনত থাকে এটা দল নিশ্চিতভাৱে অসমৰ নিপীড়িত মানুহৰ যি সমস্যা আছে সেই সমস্যাখিনি আদায় কৰিব পৰা যাব আৰু সেই লৈ আমাৰ যুঁজ চলি আছে আজি আপোনালোকে জানে গৰাখহনীয়া সমস্যাৰ সমাধান নাই ডি বতৰৰ সমস্যাৰ সমাধান নাই আপোনালোকে মুছলমানক মাটিৰ পাট্টা দিয়া নাই উপযুক্ত সা সুবিধা পোৱা নাই আজি বহুত অসমত চাহ জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি সংখ্যালঘু জনগোষ্ঠী মুছলিম জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি চাহ জনগোষ্ঠী আৰু কিছু সৰু সৰু জনগোষ্ঠী আছে এইসকলৰ অঞ্চলত আপুনি যাব শিক্ষা দীক্ষা স্বাস্থ্য ৰোডছ কমিউনিকেশ্যন এইসকলৰ ল'ৰা ছোৱালীৰ চাকৰি বাকৰি বিভিন্ন ক্ষেত্ৰত সংখ্যালঘু আৰু চাহ বাগান আৰু এনেকুৱা ধৰণৰ মানুহখিনি বঞ্চিত হৈ আছে গতিকে সমস্যা একেখিনি আছে মই ভাবোঁ প্ৰয়োজন আছে এই সমস্যাসমূহ লৈ বিধানসভা আৰু পাৰ্লিয়ামেণ্টৰ ভিতৰে বাহিৰে যুঁজাৰ আৰু তাৰ কাৰণে দলৰ জন্ম হৈছিল আৰু আমি যুঁজি যাম কৰি যাম নিশ্চিতভাৱে আমাৰ ভুলৰ শুধৰণি আমি কৰিব লাগিব সেইখিনি আমি কৰিম আপোনালোকৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে ইতিমধ্যে বহু যিকেই পদ আছিল সকলো পদৰ পৰা ৰিজাইন কৰিছে দলৰ কি ক্ষতি হ'ব আৰু কংগ্ৰেছে কৈছে 26লৈকে আপোনালোকৰ দল নাথাকে নিষেধ হৈছে বা বহু বিধায়ক কংগ্ৰেছ দলত জইন কৰিব বুলি কৈছে যিসকল বিধায়কৰ কথা কৈ আছে সেই বিধায়কসকল নিজে নৎসাত কৰিছে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ বিধায়কসকলে কৈছে আমি ইউডিএফৰ বিধায়ক ইউডিএফৰ হৈ কাম কৰিম ইউডিএফৰ হৈ কাম কৰিব গতিকে এটা নিৰ্বাচনত দলৰ মানে কিছু বিপৰ্যয় হ'লে যে দল শেষ হৈ যাব নহয় সেইটো মই এক্সাম্পল আপোনালোকক দিলোঁ ৱেষ্ট বেংগলত কংগ্ৰেছে 42খন আসনৰ ভিতৰত মাত্ৰ এখনহে পাইছে আজি উত্তৰ প্ৰদেশত 80খন আসনৰ ভিতৰত 7খনহে পাইছে আজি অৰুণাচলৰ ইলেকশ্যন হৈ গ'ল বিধানসভাত মাত্ৰ এখন আসনহে পাইছে ছিকিমত কংগ্ৰেছে খাতা খুলিব পৰা নাই সেইবুলি কংগ্ৰেছ শেষ হৈ গ'ল নেকি এই অঞ্চলবিলাকততো কংগ্ৰেছ আছে গতিকে আমাৰ দল এইটো ইলেকশ্যনত বিপৰ্যয় হৈছে বুলি দল শেষ হ'ব বুলি এই খুচপেহমিত তেখেতসকলক থাকিব দিয়ক তেখেতসকলে এইটো বুলি ভাবি তেখেতসকলে ইমান দিন আছে থাকক তেখেতসকলে এতিয়া আপোনালোকে ধুবুৰী আৰু নগাঁও দুটা মুছলিম অধ্যুষিত অঞ্চলত দুটা আসনহে পাইছে বাকী 12টা অসমত চিট আছে কৰিমগঞ্জটো মই বাদ দিছোঁ কৰিমগঞ্জ হাৰিলে এতিয়া 11খন আসন যিটো আপোনাৰ মেজৰিটি পপুলেটেড এৰিয়া তাত পৰা কেইখন পাইছে কংগ্ৰেছে এখনেই পাইছে এই 11খনৰ এখন পাইছে 10খনে হেৰুৱাইছে গতিকে সেই গুৱাহাটী কিয় নাপালে কংগ্ৰেছে লখিমপুৰ কিয় নাপালে ডিব্ৰুগড় কিয় নাপালে কোকৰাঝাৰ কিয় নাপালে কংগ্ৰেছে সেই কথা বতৰাবিলাক তেখেতসকলে চিন্তা কৰা নাই আমাক লৈ চিন্তা কৰি আছে কংগ্ৰেছে আমাক লৈ চিন্তা কৰিব নালাগে আমাৰ ভুল হৈছে ভুল শুধৰণি কৰিম জনগণ আমাৰ লগত আছে বহুত জনতা আমাক কৈ আছে যে আপোনালোকে সেইখিনি শুধৰণি কৰি মানুহৰ মাজত সোমাই যাওক কাম হ'ব আমি কাম কৰিম আৰু আমিনুল ইছলাম সাহেব নৈতিক দায়িত্ব স্বীকাৰ কৰি আপোনালোকে যেনেকৈ কৈছে মই নাজানো যদি তেনেকৈ তেখেতে ৰিজাইন কৰিছে হয় তেখেতৰ সমষ্টিত বা মোৰ সমষ্টিত আমাৰ সমষ্টিবিলাকত আমি হাৰিছোঁ বহুত কম ভোট পাইছোঁ গতিকে নৈতিকতাৰ কাৰণে যদি তেখেতে তেনেকৈ কৰিছে মই ভাবোঁ দলে তেখেতক ৰিকুৱেষ্ট কৰিলে তেখেতে আকৌ দলৰ হৈ কাম কৰিব আকৌ দায়িত্ব ল'ব তেখেতে আকৌ দায়িত্ব লৈ দল শক্তিশালী কৰাৰ কাৰণে কাম কৰিব দলৰ জন্মলগ্নৰ পৰা তেখেতে কাম কৰি আছে দল কিন্তু এনেধৰণে যদিহে আপোনালোকৰ যিটো নিজৰ যিটো আপোনালোকৰ ভুল সেই ভুলবিলাক উদঙাই দিছে এইটোতো দলীয় মঞ্চতো ক'ব পাৰিলে তেন্তে সমজুৱাকৈ এনেকৈ পত্ৰ লিখিছে মুকলিকৈ আচলতে তেওঁ ক'ৰবাত যোৱাৰ এটা ইংগিত নেকি নহয় নহয় তেখেতেতো মুকলিকৈ একো লিখা নাই মই জনাততো ক'ত মুকলিকৈ লিখিলেতো মই নিজে জানিলোহেঁতেন এই পত্ৰটো ক'ৰ পৰা আহিছে আপোনালোকে কোনেকৈ পাইছে কোনে দিছে মই নিজেও নাজানো গতিকে মুকলিকৈ একে লিখা নাই তেখেতৰ লগত মই যোৱা দুদিন দেখা সাক্ষাৎ হৈ আছে আমি আলাপ আলোচনাবিলাক কৰি আছোঁ যে দলটো কেনেকৈ শক্তিশালী কৰিব পৰা যায় ক'ত আমাৰ ভুল হ'ল এই বিশ্লেষণবিলাক আমি পাৰ্চনেলি বহিও আমি ডিছকাছ কৰোঁ আমি বিধায়কসকল 2-4জন দিছপুৰত যিসকল আমি আছোঁ সেইসকল বহি আমি আলোচনা কৰি আছোঁ যে আমাৰ এই ভুল হ'ল এই ভুল হ'ল আমি শুধৰাব লাগিব আমি মানুহৰ মাজত যাব লাগিব তেখেতেও তেনেকৈ কৈ আছে দলটো আকৌ শক্তিশালী কৰিব লাগিব এই কথা বতৰাবিলাকেই তেখেতে কৈ আছে মই নাভাবোঁ তেখেতে তেনেকুৱা কোনো সিদ্ধান্ত ল'ব যোৱাকালিলৈকেতো আছিল যোৱাকালি পত্ৰৰ অফিচত নহয় যোৱাকালিও মই তেখেতক লগ পাইছোঁ ঠিকে আছে আমি দলৰ ভুলখিনি আমি আলাপ আলোচনা কৰি আছোঁ সেইখিনি শুধৰণি কৰি মানুহৰ মাজত যাব লাগিব আজমল চাহাবৰ নেতৃত্বত আকৌ আমি তেখেতে হজত গৈছে হজৰ পৰা আহিলে আকৌ আমি মানুহৰ মাজত যাম দলৰ কিছু ৰিষ্ট্ৰাকচাৰিং কৰি দলত আৰু কিছুমান মানুহক আমি এপইণ্ট কৰি কিছু দায়িত্ব দি ঠিক তেনেকৈ আমি আগবাঢ়িব লাগিব এই কথা বতৰাবিলাক আমি চিন্তা কৰি আছোঁ যিটো আচলতে এটা আচলতে কৈছিল যে বিজেপিৰ এটা এজেণ্ট সেই এজেণ্টটো এইবাৰ প্ৰমাণিত হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ এটা EIDF-ৰ বিপৰ্যয় আহিলে বুলিও বহুতে কিন্তু ক'ব খোজে যে বিজেপিৰ লগত মিলি থাকে এইটো গম পাইছে জনতাই যাৰ কাৰণে EIDF-ক লাহে লাহে প্ৰত্যাখ্যান কৰিছে এনেকুৱা ধৰণৰ কিন্তু বহুতে বহুত ধৰণৰ কথাই ক'ব কি কৈ আছে সেই কথা বতৰাবিলাক আমি নোট কৰি আছোঁ কিন্তু এটা কথা স্পষ্ট আপোনালোক স্পষ্ট কৰি দিছোঁ বিজেপিৰ লগত আমাৰ আইডিঅলজিকেলি সুমেৰু কুমেৰু কোনো ধৰণৰ মিল নাই আমি আৰম্ভণিৰ পৰা বিজেপিৰ বিৰুদ্ধে যুঁজি আছোঁ অনাগত দিনতো বিজেপিৰ বিৰুদ্ধে আমি যুঁজি যাম
গতিকে বিজেপিৰ লগত কোনো ধৰণৰ সম্পৰ্ক থকা কোনো প্ৰশ্নই নাহে ব্যক্তিগতভাৱে ইণ্ডিভিজুৱেলি যদি কোনোবা ব্যক্তি বিজেপিৰ লগত সম্পৰ্ক ৰাখে সেইসকলৰ বিৰুদ্ধে দলে বিগত দিনো একশ্যন লৈছে অনাগত দিনতো আমি একশ্যন ল'ম গতিকে বিজেপিৰ লগত সম্পৰ্ক থকাৰ কোনো প্ৰশ্নই নাহে এইবিলাক ভিত্তিহীন অভিযোগ আৰু অন্যান্য দলবিলাকত আপোনালোকে দেখিছে কেনেকৈ ধৰণৰ বিজেপিৰ লগত তেখেতসকলৰ হলি গলি কিন্তু আমি তেনেকৈ নাই এইটো কথা ভিত্তিহীন সঁচা নহয়